সৰস্বতী মহাভাগী বিদ্যে কমললোচনে বিশ্বৰূপে বিশালাক্ষী বিদ্যাংদেহী নমস্তুতে। আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। দক্ষিণ কামৰূপৰ শৈক্ষিক প্ৰাণকেন্দ্ৰ মিৰ্জাৰ দুখনকৈ মহাবিদ্যালয়, দক্ষিণ কামৰূপ মহাবিদ্যালয় আৰু দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় মুখৰিত হৈ পৰিল পুৰোহিতৰ মংগলিক মন্ত্ৰস্মৰণেৰে। পূজাস্থলীত মূৰ দুৱাই সেৱা আগবঢ়ালে সৰস্বতী মাৰ ওচৰত ছাত্ৰ-ছাত্ৰীসকলে। পূজা অৰ্চনাৰ মাজতে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ গ্ৰন্থ প্ৰজ্ঞানন্দা আৰু প্ৰাচীৰ পত্ৰিকা শ্ৰী পঞ্চমী উন্মোচন কৰা হয়। সৰস্বতী পূজা সম্বন্ধে মই প্ৰথমতে এইদৰে ক'ব বিচাৰিছোঁ, আমাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয় নামনি অসমৰ এখন অনন্য কলেজ আৰু আমি অতি আনন্দিত। আমাৰ কলেজৰ সৰস্বতী পূজাৰ যিটো আলোড়ন, যিটো পৰিৱেশ সঁচাই নান্দনিক। আজি আমাৰ এই প্ৰায় 4,000 ল'ৰা ছোৱালী এই কলেজখনত নামভৰ্তি কৰিছে। তেওঁলোকে বিদ্যাৰ অধিষ্ঠাতা দেৱী সৰস্বতীক তেওঁলোকে আজি মনে প্ৰাণে সেৱা জনাই যাতে বিদ্যাত তেওঁলোকে অগ্ৰসৰ হ'ব পাৰে। সেইকাৰণে আজি এখন ইয়াতে তীৰ্থক্ষেত্ৰত পৰিণত হৈছে। আমি দক্ষিণ কামৰূপৰ শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, অনা শিক্ষকগণৰ আটাইয়ে নিজকে উজাৰি এটা পৰিৱেশ ৰচনা কৰিছে। আমি যিবিলাক ছাত্ৰ ছাত্ৰী বা নিমন্ত্ৰিত অতিথি তেওঁলোকক যদি আমি আতিথ্য দিব পাৰোঁ, সেইটো আমাৰ মুখ্য উদ্দেশ্য। আৰু আমাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয় সৰস্বতী পূজাৰ লেখীয়াকৈ আমি আন মহাবিদ্যালয়তকৈ যাতে আমি অলপ আদৰ্শ গঢ়িব পাৰোঁ তাৰে বিচাৰোঁ। আৰু মই কামনা কৰোঁ সৰস্বতী পূজাৰ যিটো মহত্ব তাৎপৰ্য আছে, তথাপি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কণ্ঠে সৰস্বতী যাতে বাস কৰে তাৰে কামনাৰে মই আজিৰ এই মোৰ মন্তব্য প্ৰকাশ কৰোঁ। আমাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয় 61 চনৰ পৰা 61 চনত ষ্টাব্লিছ হৈছিল এই কলেজখন। আৰু তেতিয়াৰ পৰা ছাত্ৰ ছাত্ৰী সমন্বিতে শিক্ষক কৰ্মচাৰী আটাইয়ে লগ লাগি এই সৰস্বতী পূজা পালন কৰি অহা হৈছে। কিন্তু আগৰ পূজাতকৈ আমি আজি 7 বছৰমানৰ পৰা আমি বুফে ছিষ্টেম কৰিছোঁ। আমাৰ মহাবিদ্যালয়ত এই অঞ্চলৰ মহাবিদ্যালয়ৰ অনুষ্ঠানসমূহক আমি আমন্ত্ৰণ কৰোঁ। তেখেতসকল আহে আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে ইয়াত ভিৰ কৰি আহি আমি সেই যিটো ভিৰ হয় এইটো দেখি আমি খুব আনন্দিত হৈ পৰোঁ। আৰু ল'ৰা ছোৱালীক আমি সুন্দৰকৈ শুশ্ৰূষা কৰি বৰ্তমান দক্ষিণ কামৰূপ মহাবিদ্যালয় আমি উৎসৱটি চলাইছোঁ। আমাৰ শিক্ষক কৰ্মচাৰী সকলোৱে লগ লাগি এই অনুষ্ঠানটোত আৰু ছাত্ৰ একতা সভাৰ সদস্যসকলৰ সুন্দৰ আমাৰ সহযোগ আছে। তাৰ কাৰণে আমি সফল হৈছোঁ। আজিলৈ আমাৰ পূজাত কেতিয়াও ব্যাঘাত জন্মা নাই। আমি আশা কৰিছোঁ এইবাৰো আমাৰ পূজাখন খুব সুন্দৰকৈ চলি যাব। আৰু আমাৰ অধ্যক্ষ মহোদয় খুব ব্যস্ত হৈছে। আজি আমাৰ পূজাত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত তপন চন্দ্ৰ চৌধুৰী ছাৰদেৱো আহি উপস্থিত হৈছে, ভোট গ্ৰহণ কৰি আছে। তাৰ বাবে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। সৰস্বতী আজি পূজা এইফালে আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা ধৰণৰ আগবাঢ়িছে? নহয়, বৰ সুন্দৰ প্ৰস্তুতি। ইতিমধ্যে পূজা আমাৰ শেষ হৈছে, কিন্তু ছাত্ৰীসকল আছে আৰু অভ্যৰ্থনা চলি আছে। পূজাৰ প্ৰস্তুতি বৰ সুন্দৰ। আমি প্ৰতি বছৰে বৰ সুন্দৰকৈ পালি আহিছোঁ আৰু আমাৰ ছোৱালীবিলাকে বৰ সুন্দৰকৈ সাজি কাচি আহে। আৰু আমাৰ মহাবিদ্যালয়ৰ দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সৰস্বতী পূজাৰ এটা ব্যতিক্ৰমী প্ৰচেষ্টা হ'ল যে প্ৰতিটো সৰস্বতী পূজাতে আমি একোখনকৈ মূল্যৱান গ্ৰন্থ উন্মোচন কৰোঁ। আৰু আমি আজি 2 বছৰ আগতে কৰিছিলোঁ প্ৰজ্ঞা পুষ্প নামৰ এখন খুব তত্ত্বগধুৰ গ্ৰন্থ, আমাৰ অধ্যাপক অধ্যাপিকাসকলে প্ৰণয়ন কৰা আৰু আমাৰ দ্বাৰা সম্পাদিত। যোৱাবাৰ কৰিলোঁ আমি গ্ৰন্থপঞ্জী। মহাবিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ পৰা যোৱা বছৰলৈকে যিমানবিলাক আমাৰ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা অধ্যক্ষ যিসকলে আমাৰ মহাবিদ্যালয়ৰ পৰা গ্ৰন্থ প্ৰকাশ হৈছিল, এখন বৃহৎ কলেবৰৰ আমি গ্ৰন্থ প্ৰস্তুত কৰিছোঁ আৰু উন্মোচন কৰিছিলোঁ যোৱা বছৰ। এইবাৰ কৰিছোঁ আমি 2খন গ্ৰন্থ, প্ৰজ্ঞানন্দা আৰু এখন হ'ল উত্তৰ পূব ভাৰতৰ সাহিত্য আৰু সংস্কৃতিৰ ঐতিহ্য। দুয়োখন গ্ৰন্থই অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ। যিখন প্ৰজ্ঞানন্দা সেইখনত আমাৰ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা আৰু গ্ৰন্থকাৰীকে খুব সুন্দৰ তত্ত্বগধুৰ অতি মননশীল প্ৰবন্ধ তাত সন্নিৱিষ্ট হৈছে। মুঠ 24টা প্ৰবন্ধ তাত মোৰো আছে লিখা। আকৌ
যিখন আমাৰ উত্তৰ পূব ভাৰতৰ সাহিত্য আৰু সংস্কৃতিৰ ঐতিহ্য গ্ৰন্থখন আমাৰ যে ইয়াত হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰত যি গৱেষণা পত্ৰ পাঠ হৈছিল, সেই গৱেষণা পত্ৰ পাঠৰ তাৰ যিখিনি চিলেক্টিভ, তাৰমানে যিখিনি বাছনি কৰা হৈছিল, ৰিভিউ কৰা হৈছে, সেইখিনিৰ দ্বাৰা এখন বৃহৎ কলেবৰৰ গ্ৰন্থ উন্মোচন কৰা হয়। সেইখন হ'ল সাহিত্য সংস্কৃতিখন, যিখন উত্তৰ পূব ভাৰতৰ, আৰু সেইখন 432 পৃষ্ঠাৰ। গতিকে আমাৰ মহাবিদ্যালয়ৰ যি সৰস্বতী পূজা সঁচাকৈ এক ব্যতিক্ৰমী প্ৰচেষ্টা, আৰু আমি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ যি পূজা ভাগ কৰাৰ লগতে আমাৰ বৌদ্ধিক ক্ষেত্ৰত যি চিন্তা চৰ্চা, সেইটো আমাৰ প্ৰকট হৈ উঠে। আপোনালোকৰ বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰী কিমান সমাগম হয় পূজাত? কিমান সমাগম হয় ঠিক ক'ব সঠিক নম্বৰটো নাই, কিন্তু আমাৰ কাৰেণ্ট ষ্টুডেণ্টে আছে 2300 গৰাকী ছাত্ৰী এতিয়া, আৰু প্ৰাক্তন ছাত্ৰীও সেই সম পৰ্যায়ৰ। গতিকে 4-5 হাজাৰ ছোৱালী আমাৰ মহাবিদ্যালয়ত সৰস্বতী পূজাত প্ৰতি বছৰে গোট খায়, আৰু তেওঁলোকৰ লগত লগ হৈ ভাল লাগে। সকলোকে এবাৰ দেখা পাওঁ, লগ পাওঁ, কথা বতৰা পাতোঁ, ভাল লাগে, আৰু বিভিন্নজনীয়ে বিভিন্ন ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিছে। যোৱাবেলিৰ নিচিনা এইবেলিও আমাৰ দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ত সৰস্বতী পূজা খুব ধুমধামেৰে অনুষ্ঠিত কৰা হৈছে, আৰু বিশেষকৈ আমাৰ দুখন গ্ৰন্থ উন্মোচন হৈছে আজি। এখনৰ নাম হৈছে প্ৰজ্ঞানন্দ আৰু এখনি হৈছে প্ৰাচীৰ পত্ৰিকা, যাৰ নাম হৈছে শ্ৰী পঞ্চমী। সেইখন সাহিত্য আৰু আলোচনী বিভাগৰ দ্বাৰা উন্মোচন কৰা হয়, আৰু আচলতে এইটো এটা খুব কমেই দেখা যায় এনেকুৱা, মানে সৰস্বতী পূজা অনুষ্ঠানত গ্ৰন্থ উন্মোচন। আমাৰ ইয়াতে মই যিহেতু দক্ষিণ কামৰূপত মই ইয়াতে 2 বছৰৰ পৰা পঢ়ি আছোঁ এইখন মহাবিদ্যালয়ত, সেয়ে এইখন মই ইয়াতে নতুনকৈ পাইছোঁ এই অনুষ্ঠানটো যোৱা বছৰৰ পৰা। খুব ভাল লাগিছে, আৰু আগলৈ আৰু আমাৰ মহাবিদ্যালয়ত খুব ধুমধামেৰে সৰস্বতী পূজা অনুষ্ঠিত কৰা হওক তাৰে কামনা কৰিছোঁ। আমাৰ জিবিৰ যিগৰাকী সভাপতি হয়, প্ৰেছিডেণ্ট ছাৰ, তেওঁৰ নাম হৈছে ৰমেশ চন্দ্ৰ কলিতা, তেখেত আহিছিলে আজি, আৰু তেখেতে আমাৰ প্ৰজ্ঞানন্দখন উন্মোচন কৰিছে। সাহিত্য আৰু আলোচনী বিভাগৰ দ্বাৰা সেইখন উন্মোচন কৰা হৈছে। তাৰ তত্ত্বাৱধায়ক হৈছে ডক্টৰ প্ৰশান্ত বৰা ছাৰ, আৰু আমাৰ সাহিত্য আৰু আলোচনী বিভাগৰ সম্পাদিকা হৈছে ভাস্বতী কলিতা। তেখেত দুয়োগৰাকীৰ তত্ত্বাৱধানতে এইখন শ্ৰী পঞ্চমী প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰা হৈছে। পলাবাৰী প্ৰজিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.